সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা যিমানবিলাক ধৰক LP আৰু UP বা হাইস্কুল হায়াৰ ছেকেণ্ডেৰী লেভেল আৰু সকলো টিচাৰসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ যে তেওঁলোকে এটা বিশেষ কাম কৰিব লাগিব আৰু সেইকাৰণে ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ ফালৰ পৰা এটা বিশেষ নটিচ প্ৰকাশ পাইছে, যিটো প্ৰকাশ পাইছিলে 3 আগষ্ট 2024-ত। তো নটিচখনত কি লিখা আছে মই সবিশেষ জনাম, তো আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। এইটো 3 জুলাই তাৰিখে ওলাইছিলে ফ্ৰম সুৰঞ্জনা সেনাপতি, ACS ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন। আৰু কালৈকে পঠাইছে এইটো চাব পাৰিছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ অল, দ্য ইন্সপেক্টৰ অফ স্কুলছ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফু, ডিমা হাছাও, হাফলং, দ্য ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন অফিচাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল, সকলোলৈকে এই লেটাৰখন পঠাইছে। চাব পাৰিছে ছাবজেক্টটো কি, ষ্টেট এৱাৰ্ড টু টিচাৰ্ছ ফৰ দ্য ইয়াৰ 2024, অৰ্থাৎ 2024 বৰ্ষৰ যি ৰাজ্যিক পুৰস্কাৰ আছে শিক্ষকসকলৰ কাৰণে সেই সম্বন্ধীয়। তো ৰেফাৰেঞ্চ নাম্বাৰটো এইটো দিছে, চাব পাৰিছে 2/8/2024 তাৰিখে যিটো এই DACৰ পৰা এটা অৰ্ডাৰ ওলাইছিলে তাৰ ৰেফাৰেঞ্চত কি লিখিছে চাওক যে with reference to the subject cited above, I would like to inform you that the Secondary Education Department Assam is the apex body for implementation of the scheme of state award teachers to celebrate the unique contribution of some of the finest teachers of the state on account Teachers Day 2024 celebration. যে সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টে আচলতে ইমপ্লিমেণ্ট কৰে ষ্টেট এৱাৰ্ড, যিটো শিক্ষকসকলৰ কাৰণে, যিটো শিক্ষক দিব আহি আছে তাতে এইটো চেলিব্ৰেট কৰিব। তো তাৰ কাৰণে অসমৰ যিসকল ফাইনেষ্ট টিচাৰ আছে আৰু যিসকলৰ কিবা ইউনিক কণ্ট্ৰিবিউশ্যন আছে, মানে কিবা বিশেষ দক্ষতা আছে, তেনেকুৱা শিক্ষকসকলক বিচাৰি উলিয়াবৰ কাৰণে এইটো নটিচখন জাৰি কৰিছে। So it is sabo parise, in this connection, the online registration for self-nomination by the teachers in the official website of the Govt of Assam, shikshak.assam.gov.in, has been opened with effect from 2/8/2024 from 4 PM onwards and will be closed on 11/8/2024 at 12 midnight. যে তাৰ লগতে সংযোগ ৰক্ষা কৰি, অৰ্থাৎ যিসকল ভাল শিক্ষক তেওঁলোকক বিচাৰি উলিয়াবৰ কাৰণে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ এটা ছিষ্টেম ৰাখিছে, যিটো অফিচিয়েল ৱেবছাইট shikshak.assam.gov.in, তাতে সকলো শিক্ষকে তেওঁলোকৰ সেলফ নমিনেশ্যন দিব পাৰিব, অৰ্থাৎ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আচলতে। তো এইটো আৰম্ভ হ'ব 2/8/2024 পৰা 11/8/2024 ৰাতি 12 বজালৈ। এইখিনি সময়ৰ ভিতৰত শিক্ষকসকলে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। You are therefore requested to give wide publicity amongst the teachers for maximum participation from your district. আৰু সেইকাৰণে যিসকল ধৰক DO আছে বা IS আছে তেওঁলোকক এই নটিচখন পঠাইছে যাতে তেওঁলোকে সকলো শিক্ষকৰ মাজত এই বস্তুটো পাব্লিচিটি কৰে, যাতে বেছি শিক্ষকে, অৰ্থাৎ প্ৰত্যেক শিক্ষকে যাতে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি থয় এই ৱেবছাইটত। তো এইটো প্লিজ ট্ৰিট দ্য মেটাৰ এজ মোষ্ট আৰ্জেণ্ট, চাব পাৰিছে। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। যদি ছাৰ বাইদেউসকলে এই ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব ষ্টেট এৱাৰ্ডৰ কাৰণে অনলাইনত, আৰু সেইটো shikshak.assam.gov.in এই ৱেবছাইটত কৰিব লাগিব, যিটো 2 তাৰিখৰ পৰা 11 তাৰিখলৈকে চলিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।